বিজেপি চৰকাৰ শংকিত হৈছে কাৰণ বিজেপিত গৰা খহনীয়া অৱস্থা হৈছে এতিয়া বৰ্তমান খহনীয়া অৱস্থা আৰু নহবনো কিয় আমাৰ মুখ্যমন্ত্ৰী যিটোহে অৱস্থা মানে যিটো অহংকাৰ যিটো দম্ভালি মাৰি কোৱা এটা অহংকাৰ আছে তেওঁৰ অসমত যিটো অত্যাচাৰ চলাই আছে সেয়েহে এতিয়া বিজেপি যেটা খহনীয়া অৱস্থা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা যে মুখ্যমন্ত্ৰীয়ে যে অতি সোনকালে চকীখন এৰিব লাগিব এই কথাটো আচলতে আমাৰ মোদী চৰকাৰে গম পাই গ'ল এই কথাটো মোদী চৰকাৰে খুব ভালকৈ গম পাইছে আৰু আমি এটা কথা ক'ব লাগিব যে সিদিনাখন যে বৰ্ষাকালৰ অধিৱেশন যে চলি আছিলে তেতিয়া ৰাহুল গান্ধীয়ে হওক বা আমাৰ গৌৰৱ গগৈয়ে হওক যেনেধৰণৰ প্ৰশ্ন কৰিছিল পেহেলগাম বা অপাৰেশ্যন সিন্দুৰক লৈ এই কথাটোলৈ তেওঁলোক খুব বেছি শংকিত হৈছে আৰু শংকিত হৈ তেওঁলোকে থাকিব পৰা নাই কি কৰিব কি নকৰিব এনেকুৱা হৈ গৈছে ইপিনে আমাৰ মুখ্যমন্ত্ৰী যিটো অহংকাৰ চলাই আছে যিটো কাম কৰি আছে অসমত আমাৰ মুখ্যমন্ত্ৰী পাহৰি গৈছে যে ঝাৰখণ্ডতো এনেকুৱা অৱস্থা হৈছিল বোলে মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈ তাতেও মানে অবৈধ বাংলাদেশৰ কথা কৈছিলে মানে কেম্পেইনিং কৰিব গৈ অবৈধ বাংলাদেশৰ কথা ক'ব গৈ লাষ্টত বিজেপি চৰকাৰে মুখ ঠেকাচা খালে বিজেপি চৰকাৰ গঠন কৰিব নোৱাৰিলে তাত বৰ বেয়াকৈ মুখ ঠেকাচা খালে 21খন নাকি মাত্ৰ আসন পাইছিলে তাতে 81খন নাকি আসনৰ ভিতৰত সেই কথাটো আমাৰ মুখ্যমন্ত্ৰী এতিয়া বৰ্তমান পাহৰি গৈছে আকৌ তেনেকুৱা কামে বৰ্তমান অসমত কৰি আছে মিয়াৰ ওপৰত বা বাংলাদেশীৰ ওপৰত যিটো অত্যাচাৰ কৰিছে বাংলাদেশী বুলি ক'ব নোৱাৰে কাৰণ হিন্দু বাংলাদেশীক একো কৰা নাই তেওঁলোকে কোনো ঘৰ উচ্ছেদ কৰা নাই একো বেয়াকো কৰা নাই খালি মুছলমানখিনিৰ ওপৰত অত্যাচাৰ চলাই আছে মুছলমানখিনি বাংলাদেশী অবৈধ সন্দেহযুক্ত বিভিন্ন ধৰণে মাত দি বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোকে অত্যাচাৰ চলাই আছে আৰু আমাৰ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত বৰ্তমান দল সংগঠন বিলাসী থানাৰ শৃংখল চলিহাতকে ধৰি বিভিন্ন মানে মানুহে বা তেওঁলোকৰ সেই দল সংগঠনটোৱে ভাড়া ঘৰ বিচাৰি বিচাৰি খালী কৰিব কৈ আছে ইমানে অত্যাচাৰ চলাই আছে এতিয়া মুছলমানসকলৰ ওপৰত কিন্তু কি কৰিব মুছলমান খালী কৰিছে খালীটো কৰা নাই আজি 6 মাহ 7 মাহ আগতো এবাৰ গণ্ডগোলখন লগাইছিল বাংলাদেশী যাব লাগে মিয়া যাব লাগে উজনি অসমত থাকিব নোৱাৰে কিন্তু গ'ল জানো যোৱা নাই কিন্তু এতিয়া আকৌ তেনেকুৱা কামে কৰিছে যে উজনি অসমলৈ এৰিব লাগিব মিয়াই উজনি অসম এৰিব লাগিব মিয়াৰ কাৰোবাৰ যেন নুমেডাল লৰিছে কোনোদিন মিয়া বা বাংলাদেশী বুলি তেওঁলোকে যাক সন্দেহ কৰিছে কোনো এজন বাংলাদেশী এতিয়ালৈকে ওলোৱা নাই বা বাংলাদেশী যোৱাও নাই এজন ব্যক্তি যদি যোৱা নাই তেনেহ'লে তেওঁলোকে কি হাল্লা কৰি আছে কি গণ্ডগোল কৰি আছে এতিয়া চাওক কোনো এজন মুছলমানৰ নুমেডালৰ লৰা না বুলি কৈছোঁ কোনো মুছলমানে ভয় খোৱা নাই তেওঁলোকক ভিক্টৰ দাসেতো কৈছে পেঞ্চিল বডি বুলি ভিক্টৰ দাসৰ কিছুমান আমি চাওঁ ভিডিঅ'বিলাক তেওঁতো কৈয়ে যে পেঞ্চিল এণ্ড বডি এটা লৈ কি কাউৰৰ দৰে কা কৰিব আহে কি চিঞৰ বাখৰ কৰে অৱশ্যে হয় আৰু বহুতে কয় তেওঁলোকে হেনো চান্দা তোলা মানে মানুহ চান্দা তুলে খাব পাইছে যে সেইকাৰণে ৰাজপথত চিঞৰ বাখৰ কৰে পথাৰত যাকচোন নামি পিনে গম পাব মুছলমানৰ নিচিনা বা মিয়াসকলৰ দৰে ঢালাইৰ কাম কৰকচোন তেতিয়াহে গম পাব কষ্ট কিমান আচলতে হয় তেওঁলোকে মানে চান্দা তোলা নেকি নাজানো বা বৰমূৰীয়াৰ আশীৰ্বাদ আছে যে সেইকাৰণে তেওঁলোকে হেংদাং ল'ব খোজে প্ৰতিটো মুহূৰ্ততে মানে তেওঁলোকে মানে মুছলমান টাৰ্গেট কৰি কথা কয় এতিয়া উজনি অসমত মুছলমান থাকিব নোৱাৰে যদি মুছলমান থাকিব নোৱাৰে তেনেহ'লে উজনি অসমৰ মানুহে একো কাম কৰিব নোৱাৰিব কাৰণ যদি ভাড়াঘৰতো মিয়া মানুহ থাকিব নোৱাৰে কাৰণ মিয়াহে সকলো কাম কৰে কালি এজন মানুহে যদি ঘৰ বনায় তাত কোনে শ্ৰমিক হিচাপে কাম কৰিব কি কৰিব এইবিলাকলৈ বহুত কথা আহি পৰিছে এতিয়া আমাৰ মিয়াখিনি যদি মানে যিখিনি বঙালী মুছলমান আছে বেংগলী সম্প্ৰদায়ৰ মুছলমান আছে তেওঁলোকে যদি বা মিয়াখিনি যদি একগোট হয় যে আমি উজনি অসমত কাম নকৰোঁ খাব নাপাই মৰি যাম লাগিলে গুৱাহাটীত কামৰ আকাল নাই বা নামনি অসমত কামৰ আকাল নাই উজনি অসমত আমি কাম নকৰোঁ কোনোবাই মাতিলেও আমি নাযাওঁ হাতত ভৰি ধৰি সেৱা কৰিলেও আমি যাবলৈ নাই তেনেকৈ যদি এবাৰ সংকল্প লয় তেনেহ'লে উজনি অসমৰ মানুহে খাব নোপোৱা হ'ব আৰু কোনোৱে একো কাম কৰিব নোৱাৰিব তেওঁলোকে নিজে নিজৰ ওচৰত সৰু হৈ থাকিব লাগিব নিজকে অনুভৱ কৰি থাকিব লাগিব অনুমান কৰি থাকিব লাগিব কি হ'ল কি কৰিলোঁ কি কৰাৰ কাৰণে আজি কি অৱস্থা হ'ল আজি ইমান দম্ভালি মাৰি কথা কৈছে গতিকে মুখ্যমন্ত্ৰীও এওঁলোকক আশীৰ্বাদ কৰিছে মুখ্যমন্ত্ৰী নিজে কৈছে মোৰ কাৰণেতো হৈছে মইতো মানে এনেকুৱা ধৰণে কিবা এটা বাক্য কৈছিল মই পাহৰিছোঁ কালি মই পাইছিলোঁ গতিকে এনেকুৱা ধৰণে তেওঁৰ উচতনিত হেনো মানে এই দল সংগঠনটোৱে নাচি আছে ঠিক আছে উচ্চতা দিছে আজি আমাৰ গৃহ বিভাগ ব্যৰ্থ বাংলাদেশে খেলিব পৰা নাই বা চৰকাৰখনে ব্যৰ্থ প্ৰশাসন ব্যৰ্থ বাংলাদেশে এজনে খেলিব পৰা নাই আজি খেলিব লগাই দিছে উজনি অসমত দল সংগঠন কাৰণ তাতে উজনি অসম মানে শিৱসাগৰ বিশেষকৈ কাৰণ শিৱসাগৰত ৰাইজৰ দল অখিল গগৈ আছে আৰু তেওঁক হৰুৱাবৰ কাৰণে আজি এই দল সংগঠনটো নমাই দিছে যে মিয়াখেত তেওঁ ভাবিছে যে উজনি অসমৰ ভোটখিনি নহ'লে গৌৰৱে লৈ ল'ব মই পাবলৈ নাই সেইকাৰণে তেওঁ
এই উজনি অসমত মিয়াখেদা বাংলাদেশী খেদা এটা গণ্ডগোল লগাই দিছে তেতিয়াহে ভাবিছে মানে যে মই উজনি অসমৰ হিন্দুৰ ভোটখিনি পাই যাম কিন্তু ঝাৰখণ্ডত কি কৰিলে তাতো অবৈধ বাংলাদেশী খেদিম বুলি তেওঁ কেম্পেইনিং কৰিছিল বহুত এটা মানে হুলস্থুলীয়া পৰিৱেশ কৰিছিল আৰু তাৰ কাৰণে কি হ'ল মুখ ঠেকেচা খালে অসমতো সেইটোৱে হ'ব গৈ আছে এনেকুৱা এটা ঘটনা ঘটা কাৰণে এইবিলাক কথা মোদী চৰকাৰে খুব ভালকৈ গম পাই আছে চাই আছে চেণ্ট্ৰেলৰ পৰা সেয়েহে মোদী আৰু অমিত শ্বাহ তেওঁলোক দুজনকে দেখিছোঁ ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈ পিনে কিবা আলোচনা কৰিব গৈছে আলোচনা কৰিব এইটোৱে গৈছে যে এতিয়া বিজেপি চৰকাৰ যাব নেকি শংকিত হ'ব লগা হ'ল বৰ্ষাকালীন অধিৱেশনত তাতে কি মন্তব্য কৰিছিল গৌৰৱ গগৈ বা ৰাহুল গান্ধীয়ে আজি তেওঁলোকৰ মন্তব্যত আজি আমি শংকিত হৈছোঁ তেওঁলোকৰ মন্তব্যত আমি ভয় খাইছোঁ ইপিনে আমাৰ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে এই গৌৰৱ গগৈক য'তে যা ত'তে ভোট দেখে যোৱাকালি মই এটা সাক্ষাৎ দেখিলোঁ পীযুষ হাজৰিকাই কৈছে যে প্ৰিয়ংকা গান্ধী আহিব গোৱালপাৰাত আহিব লাগিব বা ধুবুৰীত আহিব লাগিব এতিয়া উজনি অসমত আহিব নোৱাৰে কিয় নোৱাৰিব আহিব কিন্তু এতিয়া বৰ্তমান প্ৰয়োজন হোৱা নাই সেইকাৰণে নামনি অসমত আহিছে হয়তো যেতিয়া প্ৰয়োজন হ'ব ইলেকশ্যনৰ আগত হয়তো আহিব পাৰে তাত আপুনি ক'ব লগা কোন গতিকে আপোনালোকে নিজৰ কাম বন বাদ দি এতিয়া শাসকীয় দলৰ মানুহখিনিয়ে কাম বন বাদ দি কংগ্ৰেছৰ পিছত লাগি আছে কংগ্ৰেছে কেনেবাকৈ ক'ৰবাত ভোট বেছিকৈ পায় নেকি ক'ৰবাত কিবা কেম্পেইনিং বেছিকৈ কৰিছে নেকি এই কথাটো তেওঁলোকৰ খুব বেছি চিন্তা হোৱাৰ কাৰণে মিয়াখেদা এটা গণ্ডগোল লগাই দিছে আৰু এই কথাবিলাক যিটোকে মোদী চৰকাৰে গম পাই আছে সেয়ে ৰাষ্ট্ৰপতিক লগ কৰি বহুত কথা আলোচনা কৰিব গৈছে আৰু অমিত শ্বাহো কৈছে দেখিছোঁ দুয়োজনে পৃথকে কৈছে আলোচনা কৰিছে চাগে যে এনেকুৱা পেহেলগামক লৈ এনেকুৱা কথা কৈছে সংসদত বা অপাৰেশ্যন সিন্দুৰক লৈ কৈছে গতিকে আমি কি কৰিম কি কৰা উচিত যে মুখ্যমন্ত্ৰী এতিয়া পদত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী আসনখন যাব নেকি বা আমাৰ প্ৰধানমন্ত্ৰী আসনখন যাব নেকি গৃহমন্ত্ৰী আসনখন যাব নেকি আমাৰ বিজেপি চৰকাৰখন নাহিব নেকি এনেকুৱা হ'লে আমাৰ মানে নেক্সট চৰকাৰখন নাহিব নেকি এনেকুৱা ধৰণৰ বহুত কথা এতিয়া হয়তো তেওঁলোকৰ মনত আহিছে আৰু সেই কথাখিনি চাগে ৰাষ্ট্ৰপতিৰ লগত আলোচনা কৰিব গৈছে যদিও কথাখিনি কোৱা নাই তেওঁলোকে খুলি কিন্তু অসমৰ ৰাইজে বা ভাৰতৰ ৰাইজে ভাৰতবাসীয়ে খুব ভালকৈ বুজি পাইছে যে ৰাষ্ট্ৰপতিক লগ কৰিবলৈ এনে নাযায় নিশ্চয় এইবিলাক কথাই আলোচনা কৰিব গৈছে হয়নে নহয় গাইজ কমেণ্টত ক'ব আৰু এইখিনি কথা মই এটা কাৰণে ক'লোঁ কাৰণ অসমত যিটো গণ্ডগোল লাগি আছে আৰু পেহেলগামৰ সেই ঘটনাটোলৈ যিটো সংসদৰ সিদিনাখন গৌৰৱ গগৈ গৰজি উঠিছিল সিংহৰ দৰে আৰু এই গৰজনীটো সহ্য কৰিব পৰা নাই শাসকীয় দলে আৰু সেইকাৰণে এই কথাখিনিকে চাগে আলোচনা কৰিব গৈছে মই নিউজতো পাইছোঁ কথাখিনি আৰু সেইকাৰণে মই আপোনালোককো জনালোঁ গতিকে কথাখিনি শুনি কেনেকুৱা বোলে কমেণ্টত জনাব